নমস্কাৰ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এখনো হ'ব পদ্মিনী কেঁচাপাতৰ সিংগল চাদৰ হ'ব এই সিংগল চাদৰখন আপোনালোকে ল'ব পাৰিব 1750 ৰুপিছৰ ৰেডি টু কৰি সেইখিনিতে হ'ব আৰু এজু হ'ব সিল্ক কটনৰ জোৰা মাজতে পূৰ্ণিমা পটককে সিল্ক কটন এজুৰ দি দিলে এজু আপোনালোকে ল'ব পাৰিব 1780 টকাৰ ৰেডি টু কৰি ধুনীয়াকৈ ল'ব পাৰিব 1780 ৰুপিছত এখনো হ'ব সেমিনুনি সিংগল চাদৰ ইয়াতে কিন্তু গেৰ কৰা হোৱা নাই লগতে পাৰিটো নাই 1750 টকাত ধুনীয়াকৈ ল'ব পাৰিব এখনো হ'ব ৰাণী পিংকত পদ্মিনী কটনৰ গেৰো সিংগল চাদৰ হ'ব আৰু ইয়াতে গেৰটো এনেকৈ কৰা থাকিব 1680 টকাত ধুনীয়াকৈ ল'ব পাৰিব আৰু এখন হ'ব পদ্মিনী কটনৰ ৰেডত সিংগল মেখেলা হ'ব এখন আপোনালোকে ল'ব পাৰিব 1750 ৰুপিছত এখনো ব্ল্যাকত পদ্মিনী কটনৰ সিংগল মেখেলা হ'ব 1750 টকাত ধুনীয়াকৈ ল'ব পাৰিব এই সিংগল মেখেলাখন এজু হ'ব সিল্ক কটন হোৱাইটতে হোৱাইট সিলভাৰ গুণা আৰু হোৱাইটতে হোৱাইটত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু এখন হ'ব মেখেলাখন ইয়াৰ সাইড পটি কৰা থাকিব এনেকৈ এই সিল্ক কটন জোৰা ল'ব পাৰিব 1780 ৰুপিছৰ ৰেডি টু কৰি এজুৰো সিল্ক কটন হ'ব এজু ল'ব পাৰিব 1780 টকা ৰেডি টু কৰি 1780 ৰুপিছত ধুনীয়াকৈ ল'ব